উৰিয়াম ঘাটৰ পৰা খেদি দিলোঁ 100 পৰিয়াল, এই নগাঁৱৰ পৰা খেদি দিলোঁ 100 পৰিয়াল। এই পৰিয়ালবিলাক গৈতো ক'ৰবাত ৰৈছেগৈ, কোনো বাংলাদেশৰ কাটাৰে গুচি যোৱাগৈ নাই, কোনোতো গুচি যোৱাগৈ নাই। আমি তেওঁলোকক সন্দেহজনক মানুহ বুলি কৈছোঁ, কোনোবাই পূৰ্ববংগীয় মানে বাংলাদেশী বুলি কৈছে, কোনোবাই কৈছে যে একদম সম্পূৰ্ণ এইবিলাক মানে বেলেগ ধৰণৰ মানুহ বুলি কোৱা হৈছে। এই মানুহবিলাক গৈতো ক'ৰবাত ৰৈছেগৈ, এই গাড়ীবিলাক গৈ পেলাইতো ক'ৰবাত ৰৈছে। তাৰমানে কি হৈছে, এই জেগাৰ পৰা মানুহখিনিক খেদিছে, এই জেগালৈ গৈছে, হয়নে নহয়নে মনতে পাগুলিবচোন, মই এইটো কথা কৈ এৰিছোঁ। তাৰপৰা তাৰ পৰা কাইলৈ খেদি দিব, আমুকলৈ যাব। তাৰমানে কি, নগাঁৱত জনবসতি, ঢিঙত জনবসতি 1.5 লাখ আছিল, 2.5 লাখ কৰিছে। তাৰ পৰা অকণমান আগলৈ গৈ পেলাই বৰপেটাত হয়তো আছিলে 5 লাখ, সেয়া 6 লাখ কৰিছে। মানুহসকলতো বাহিৰলৈ যোৱা নাই। উৰিয়াম ঘাটত কালি এজন মানুহে কৈছে যে মই বৰদেউতাৰ ঘৰলৈ গৈ আছোঁ। তাৰমানে যোন মাটি এবিঘা আছিল তাতে 7টা পৰিয়াল এতিয়া বহিব, আকৌ তেওঁলোক আহিব। এই মানুহসকল নোযোৱা এটা যে কাৰ্যসূচী চলি আছে, মাথো ইজেগাৰ পৰা ঘৰটো খেদি দিছে, সিজেগা পাইছে, সিজেগাৰ পৰা ঘৰটো খেদি দিছে, সিজেগা পাইছে। এই কাৰ্যসূচীটোৱে আপোনালোকক মনত কেনেকৈ আচুৰিছে, এই চিন্তাটো আপোনালোকলৈ এৰি থৈ মই ভাবোঁ এইটো এটা সমাধান নোহোৱা কাম এটা। ল'ৰা মই কৈছোঁ না, 26ৰ আগত আপোনালোকে বহু নৃত্য নাটিকা দেখিব, নৃত্য নাটিকা বহুত দেখিব। নাটক চাবলৈতো দেৰি আছে, নৃত্য নাটিকা এখন দিয়েতো। গতিকে 26ৰ আগত আপোনালোকৰ মোৰ মনত অহা কথাটো আপোনালোকলৈ এৰিলোঁ। এইটো বাৰু এটা কাৰ্যসূচী হৈছে নে নাই আপোনালোকে মনত পাগুলিব। এই কথাটো মই যিহেতু এইটো অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আজি প্ৰেক্ষাগৃহ হৈ আছে, আপোনালোকলৈ এৰিলোঁ, সাংবাদিকসকলৰ মনলৈ এৰিলোঁ যে খেদাখেদি এখন যুদ্ধ আমি চাই আছোঁ এইকেইদিন খুব ধুনীয়াকৈ, বাতৰিও কৰিব লগা হৈছে। কিন্তু মানুহসকলতো ক'লৈকো যোৱাগৈ নাই, মানুহসকল ক'লৈকো যোৱা নাই। মানুহ অকণমান 100-150 কিলোমিটাৰ ভিতৰতে মানুহসকল ৰৈ আছে, ইফালৰ পৰা সিফালে, ইফালৰ পৰা সিফালে। এই সমাধান নোহোৱা কাম এটা কৰি কিবা সমাধান ওলাব জানো, এই কথাটো আপোনালোকলৈ এৰি ধন্যবাদ। জয়া অসম, এই জয়া অসমটো মই আকৌ এবাৰ কৈছোঁ যে এই জয়া অসমটো সদায় থাকিব, মোৰ লগত সদায় পাব এই জয়া অসমটো। মই আগতেই কৈছোঁ নহয়, মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ, গুজৰাটৰ আমুচপে গাখীৰ খাই ডাঙৰ হোৱা নাই। এই কথাটো একদম মনত ৰাখিব, এই কথাটো সদায় মোৰ পৰা পাব।